ফাইনেলি আজি অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গ'ল। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে পাই আছে তেনেহ'লে কিন্তু এতিয়া লিষ্ট অনুযায়ী অৰুণোদয় আঁচনি আৰু নতুনকৈ ভেৰিফিকেশ্যন কৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছে, নাম চিলেকশ্যন হোৱা নাই, এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে বা বহুতে মানুহে কিন্তু অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই। এই লিষ্টত কিন্তু সকলো মানুহৰ নাম আছে যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে আৰু নাম চিলেকশ্যন হোৱা নাই, আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহিছিল, যিসকলৰ নাম কৰ্তন হৈ গৈছে বা যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, এই লিষ্টত কিন্তু সকলো মানুহৰ নাম ইয়াত আছে। এতিয়া কিন্তু আপোনালোকে লিষ্টটো চেক কৰিব লাগিব। এতিয়া কিন্তু লিষ্ট অনুযায়ী 1 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ আৰু নতুনকৈ ভেৰিফাই কৰিব যে কোনসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা পাব নালাগে। যিহেতু এইবাৰ বহুতো ধনী মানুহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, যিসকলে অৰুণোদয় আঁচনি পইচা পাব লাগিছিল সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। সেইকাৰণে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ ভেৰিফিকেশ্যন কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে, বা এইবাৰ কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, আপোনালোকে চাই ল'ব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। বহুতে মানুহে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, বা যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যিসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে সেইসকলৰ নাম কৰ্তন হৈ গৈছে। সেইকাৰণে কিন্তু লিষ্টটো ইতিমধ্যে আপোনালোকৰ ব্লকত আহি গৈছে। এতিয়া কিন্তু লিষ্ট অনুযায়ী আৰু অৰুণোদয় আঁচনিৰ 1 তাৰিখৰ পৰা ভেৰিফাইৰ কাম আৰম্ভ কৰিব, যে আপোনালোকে কিন্তু ঘৰে ঘৰে যাই অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ কিন্তু ৰেচন কাৰ্ড অনুযায়ী অৰুণোদয় আঁচনিৰ নাম ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এইবাৰ ভেৰিফাই কৰি দিব, আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিহেতু অৰুণোদয় আঁচনিৰ কাৰণে বহুতে কমেণ্ট কৰিছে যে এইবাৰ অৰুণোদয় আঁচনিৰ ধন কিমান টকা হ'ব আৰু এইবাৰ কোনসকলৰ নাম কৰ্তন হৈ যাব। যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা পাই আছে, এইবাৰ কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰু নহ'ব। যিসকলে অৰুণোদয় আঁচনিত আগত আবেদন কৰিছিল বা যিসকলে অৰুণোদয় আঁচনি পইচা পাই আছে, এতিয়া কিন্তু লিষ্ট অনুযায়ী সেইসকলৰ নাম ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আগত আবেদন কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব নোৱাৰিব। এইবাৰ কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন নহ'ব। যিসকলে অৰুণোদয় আঁচনি পইচা পাই আছে, নাম কৰ্তন হৈ গৈছে বা আবেদন কৰিছিল, নাম চিলেকশ্যন হোৱা নাই, এতিয়া কিন্তু সেইসকলৰ নাম ভেৰিফাই কৰিব। যিসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে সেইসকলক অৰুণোদয় আঁচনি পইচা দিয়া হ'ব বা ভেৰিফাই কৰি দিয়া হ'ব, সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কথা হ'ল যে আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। আপোনালোকে আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে, এইবাৰৰ পৰা আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা 3,000কৈ লাভ কৰিব